জয় শ্ৰীকৃষ্ণ ৰাধে ৰাধে জয় মা লক্ষ্মী স্বাগতম জনাইছো অন্য এটি নতুন ভিডিঅ'লৈ ধনতেৰছ 2025 এই ধনতেৰছৰ দিন ইতিমধ্যে আমাৰ ওচৰ চাপিছে বা কাষ চাপিছে এতিয়া আমাৰ মনত বহুতৰে এটো প্ৰশ্ন হয় যে আমি এই ধনতেৰছৰ দিনটোত কেনে ধৰণে কি কাম কৰিব লাগিব এনেকুৱা কি বস্তু আছে যি বস্তু আমাৰ ঘৰলৈ যদি কিনি আনো আমাৰ ঘৰখনৰ বাবে এক শুভ সংকেত প্ৰদান কৰিব আমাৰ ঘৰখনক এক শুভ প্ৰতিফলন দিব আৰু এই তিথি কেতিয়া পালন কৰা হয় কিমান সময়ত আমি ঘৰখনলৈ কিবা এটা বস্তু কিনি আনিলে আমাৰ ঘৰখনলৈ মা লক্ষ্মীৰ কৃপা আহিব কিমান সময়ত আমি পূজা কৰিব লাগিব আৰু কোন ভগৱানৰ বা দেৱ দেৱীৰ পূজা কৰিলে আমাৰ ঘৰখনৰ বাবে শুভ তাতোতকৈ বেছি ডাঙৰ কথা যে আপোনাৰ ঘৰখনৰ ব্যক্তিসকলৰ বা ঘৰখনৰ মানুহৰ অকাল মৃত্যু নহবৰ বাবে এই ধনতেৰছৰ দিনাখন কি কৰাটো উচিত যাতে কোনো ধৰণৰ অকাল মৃত্যু নহয় কোনো ধৰণৰ দুৰ্ঘটনা অঘটন যাতে নহয় আৰু ঘৰৰ কোন দিশত আপোনালোকে চাকি জ্বলাব লাগিব কোন দিশত পূজা কৰিব লাগিব লগতে ভিডিঅ'টো শেষত মই আপোনালোকক এনেকুৱা কেইফাকিমান মন্ত্ৰ জনাম যি মন্ত্ৰ আপোনালোকে পূজাৰ সময়ত উচ্চাৰণ কৰিব লাগিব পূজাৰ সময়ত জপ কৰিব লাগিব যাৰ জৰিয়তে আপোনালোকৰ ঘৰখনৰ বাবে সুখ শান্তি ধন সম্পত্তি সমৃদ্ধি সকলো বৃদ্ধি হ'ব লগতে এনেকুৱা কেইটামান কথা বা কাম আপোনালোকক জনাম যেইকেইটা কাম পৌৰাণিক নিয়ম অনুসৰি এইটো মান্য যে এইকেইটা কাম যদি আপোনাৰ ঘৰখনৰ বাবে কৰে তেন্তে হলে ঘৰখনত কেতিয়াও ধন সম্পত্তি বা কেতিয়াও দুখ দৰিদ্ৰতা বা স্বাস্থ্যৰ জগততে হওক কোনো ধৰণৰ অশান্তিৰ সৃষ্টি নহয় কাতি মাহৰ কৃষ্ণপক্ষৰ ত্ৰয়োদশী তিথিত এই দিনটি পালন কৰা হয় এই ধনতেৰছৰ দিনটি পালন কৰা হয় গতিকে এই ধনতেৰছৰ দিনটো কেৱল মাত্ৰ ধন সম্পত্তিৰ বৃদ্ধিৰে এক দিন নহয় এই দিনটো খুবেই বেছি আমাৰ স্বাস্থ্য ঘৰখনৰ পৰিয়ালৰ সদস্য আৰু অন্যান্য বহু কাৰণৰ বাবে গুৰুত্বপূৰ্ণ গতিকে এই ভিডিঅ'টো শেষলৈকে চাই থাকিব প্ৰত্যেকটো কথাই আপোনালোকৰ জীৱনৰ বা এই ধনতেৰছৰ দিনটোৰ বাবে গুৰুত্বপূৰ্ণ আৰু যদি ভাল লাগিছে ইমান সময় কথাবোৰ শুনি আৰু ভিডিঅ'টো যদি শুনি ভাল লাগে নিশ্চয়কৈ এটা লাইক কৰি দিব চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি কাষতে থকা ঘণ্টাৰ নিচিনা সেই সৰু ছবিটো নিশ্চয়কৈ চুই দিব কাৰণ এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ' মই আপোনালোকলৈ প্ৰতিদিনাখনে লৈ আহোঁ আৰু কমেণ্ট বক্সত এবাৰ জয় মা লক্ষ্মী বুলি লিখিবলৈ নাপাহৰিব এতিয়া আমি ভিডিঅ'টোলৈ আগবাঢ়ো এই ধনতেৰছৰ তিথিটো পৌৰাণিক দুটি কথা আৰু দুটি ভিন্ন দেৱ দেৱীৰ পূজা নিৰ্হিত প্ৰথমতে এই দিনটোক ধনন্তৰী জয়ন্তী হিচাপেও পালন কৰা হয় পুৰাণ অনুযায়ী সমুদ্ৰ মন্থনৰ সময়ত 14টি ৰত্ন উদ্ভাৱন হৈছিল তাৰ মাজৰ এটি ৰত্ন আছিল স্বয়ং দেৱতা ধনন্তৰী তেওঁ তিনি হাতে অমৃতৰ কলহ লৈ আবিৰ্ভূত হয় ধনন্তৰী দেৱীক দেৱ দেৱতাৰ চিকিৎসক হিচাপে গণ্য কৰা হয় সেয়েহে সুস্বাস্থ্য আৰোগ্য দীৰ্ঘায়ুৰ দেৱতা হিচাপেও তেওঁক পূজা কৰা হয় সেয়েহে ধনতেৰছৰ দিনা কেৱল ধন সম্পত্তি বৃদ্ধিৰ বাবেই নহয় সুস্বাস্থ্য আৰোগ্য আৰু দীৰ্ঘায়ুৰ হিচাপেও তেওঁক পূজা হয় তেওঁক পূজা আৰাধনা আগবঢ়োৱা হয় দ্বিতীয়তে এই দিনটো যমৰজা আৰু অলক্ষ্মীৰ লগতো জড়িত এটি তিথি হয় লোককথা অনুসৰি যমৰাজে এবাৰ বৰ দিছিলে তেওঁ কৈছিলে যে যিখন ঘৰত এই দিনটোত দক্ষিণ দিশে মুখ কৰি এগছি চাকি জ্বলায় সেইখন ঘৰত কেতিয়াও অকাল মৃত্যু নাহে সেইকাৰণে এই দিনাখন যমৰজাৰ উদ্দেশ্যি এগছি চাকি জ্বলোৱাৰ কাৰণেও এই তিথিটো বিখ্যাত হয় এই দিনটোতে মা লক্ষ্মী সমুদ্ৰ মন্থনত আবিৰ্ভাৱ হৈছিল বুলি বিশ্বাস কৰা হয় সেইকাৰণে এই দিনটোত লক্ষ্মী পূজাবোৰ খুবেই বেছি এক মহত্ব বা গুৰুত্ব পায় ধনতেৰছৰ শুভ তিথি আৰু শুভ তাৰিখ কোনটো হয় সনাতন ধৰ্ম অনুসৰি কৃষ্ণপক্ষৰ অৰ্থাৎ কাতি মাহৰ কৃষ্ণপক্ষৰ ত্ৰয়োদশী তিথিতে ধনতেৰছৰ দিনটো বা তিথি পালন কৰা হয় পঞ্জিকা অনুসৰি এইবাৰ 18 অক্টোবৰ শনিবাৰে ধনতেৰছৰ তিথি আৰম্ভ হৈছে এই তিথি আৰম্ভ হ'ব দিনৰ 1:22 পৰা এই দিনাখন ধন সম্পত্তিৰ গৰাকী মা লক্ষ্মী কুবেৰ আৰু ধনন্তৰীৰ পূজা কৰা হয় এই তিথি থাকিব 19 অক্টোবৰ দেওবাৰে দিনৰ 1:54 ধনতেৰছৰ সময় শুভ সময় কি পূজা কৰাৰ সন্ধিয়া সময়খিনিক পূজাৰ কাৰণে সৰ্বশ্ৰেষ্ঠ সময় বুলি মান্য কৰা হয় এই বছৰৰ শুভ সময় হৈছে যিদিনাখন এই ধনতেৰছৰ তিথি আৰম্ভ হ'ব অৰ্থাৎ 18 অক্টোবৰ সন্ধিয়া 7:16 পৰা 8:20 সময়খিনি শুভ সময় এই সময়খিনিত মা লক্ষ্মী গণেশ আৰু
কুবেৰৰ পূজা কৰা উচিত। এই দিনাখন সোণ, ৰূপ, যান-বাহন বা সম্পত্তি ক্ৰয় কৰাটো অত্যন্ত শুভ বুলি মান্য কৰা হয়। এই ধনতেৰছৰ দিনাখন আপোনালোকে কোনখিনি সময়ত কি বস্তু ঘৰলৈ অৰ্থাৎ ভাল বস্তু এপদ ঘৰলৈ কিনি অনাৰ শুভ সময় কি? সাধাৰণতে এই ধনতেৰছৰ যি তিথি আৰম্ভ হ'ব, এই তিথি যেতিয়ালৈকে থাকে সেই সময়খিনি আপোনালোকৰ বাবে ঘৰখনলৈ যিকোনো বস্তু ক্ৰয় কৰি আনিব পাৰে। কিন্তু ধাতু বা অন্যান্য কিছুমান সামগ্ৰী বা সম্পদ ঘৰখনলৈ সন্ধিয়া সময় কিনাটো অত্যন্ত শুভ বুলি বেছিকৈ মান্য কৰা হয়। বিশেষকৈ সোণ বা ৰূপ যদি ক্ৰয় কৰে তেন্তে হ'লে সন্ধিয়া সময়ত কিনি পেলাই ঘৰলৈ প্ৰৱেশ কৰালে ঘৰখনত এক স্থায়ী সম্পত্তি বা স্থায়ী সুখ শান্তি লাভ হয় বুলি বিশ্বাস কৰা হয়। ধনতেৰছৰ দিনাখন ঘৰলৈ কিনি আনক এই 6বিধ শুভ সম্পদ। ধনতেৰছৰ দিনাখন যে আমি এই সম্পত্তি বা কিবা এপদ ঘৰলৈ আনো, এয়া হৈছে মা লক্ষ্মীক ঘৰলৈ স্বাগতম জনোৱাৰ এক সংকেত বা এক সম্পদ। এই দিনাখন কিনা শুভ সম্পদে আমাৰ ঘৰখনলৈ 12 মাহে শুভ সংকেত, শুভ ধন সম্পত্তি বা আমাৰ ঘৰৰ এক সমৃদ্ধি বৃদ্ধি কৰিবলৈ সক্ষম হয়। এনেকুৱা 6টি বস্তু আছে যি 6বিধ বস্তু আপোনাৰ ঘৰলৈ কিনি অনাটো অত্যন্তই নিশ্চিত কৰক বা এক শুভ লক্ষণ। 1. সোণ বা ৰূপ। ধনতেৰছৰ দিনাখন সোণ ৰূপ কিনাটো এক পৌৰাণিক লক্ষণ বা পৌৰাণিক নিয়ম নহয়। এই দিনাখন এই সোণ বা ৰূপ ঘৰলৈ কিনি অনাটো ঘৰখনৰ এক স্থায়ী সম্পদ বা স্থায়ী এক প্ৰক্ৰিয়া বুলি বা ঘৰখনৰ সুখ শান্তিৰ এক প্ৰক্ৰিয়া বুলি মান্য কৰা হয়। সোণৰ গহনা আৰু সোণৰ মুদ্ৰা ঘৰলৈ কিনি অনাটো খুবেই বেছি শুভ লক্ষণ হয়। যিসকলে কিনিব নোৱাৰে তেওঁলোকে ৰূপৰ এটি সৰু চামুচ বা অন্য কিবা এপদ বস্তু ঘৰলৈ কিনি অনাটো অত্যন্ত শুভ হয়। এই ধাতুসমূহ ঘৰলৈ কিনি অনাৰ পাছত প্ৰথমে দেৱীৰ চৰণত ৰাখি পূজা কৰাৰ পাছতহে সেইসমূহ বস্তু ব্যৱহাৰ কৰাটো উচিত। 2. নতুন পিতলৰ বাচন বৰ্তন বা সামগ্ৰী। এই দিনাখন নতুন পিতলৰ বা তামৰ বাচন বৰ্তন কিনাটো আৱশ্যকীয়। পৌৰাণিক কথা অনুসৰি ধনন্তৰী দেৱী অমৃতৰ কলহ লৈ আবিৰ্ভূত হৈছিলে, যি ধাতুৰ আছিলে আৰু সেইকাৰণে এই দিনাখন খালী বাচন ঘৰলৈ কিনি নানি সেই বাচনত পানী বা চাউল শস্য লৈ অনাটো খুবেই বেছি প্ৰয়োজনীয় আৰু সেই শস্য ভৰাই থোৱা সেই পাত্ৰটো ভঁৰাল ঘৰ বা গোসাঁই ঘৰ বা যিকোনো মাংগলিক স্থানত ৰখাটো খুবেই বেছি অনিবাৰ্য। এই ভৰ্তি পাত্ৰ আপোনালোকৰ ঘৰখনলৈ সুখ সমৃদ্ধিৰ এক প্ৰতীক হয়। আপোনালোকে সম্পূৰ্ণ কোনো ধৰণৰ মিহলি নথকা তাম বা পিতলৰ বাচন বৰ্তন কিনিবলৈ যত্ন কৰিব। কোনো ধৰণৰ লোহা বা টিং মিক্স থকা বাচন বৰ্তন ক্ৰয় নকৰিব। সেয়া খুবেই বেছি অলক্ষ্মীৰ আগমনৰ এক সংকেতহে প্ৰদান কৰে। 3 নম্বৰৰ সামগ্ৰীবিধ হৈছে নতুন ঝাৰু। নতুন ঝাৰু বা ঝাৰু হৈছে মা লক্ষ্মীৰ এক প্ৰতীক, যি ঘৰখনলৈ লৈ অনাটো এই দিনাখন খুবেই বেছি শুভ হয় আৰু আনোতেই সেই ঝাৰুডালত এডাল ৰঙা ৰছীৰে বান্ধি থ'বলৈ যত্ন কৰিব আৰু প্ৰথমতে এনেকুৱা স্থানত ৰাখিব য'ত বা যি স্থানত কোনো মানুহৰ যাতে ভৰিৰ স্পৰ্শ নপৰে, কোনো মানুহে যাতে তাত বেয়া বা বাহিৰগাৰ বা বেয়া শৰীৰে স্পৰ্শ কৰিব নোৱাৰে। 4 নম্বৰৰ বস্তুবিধ হৈছে ধনিয়া বা গোটা ধনিয়া। ধনিয়া গুটি বা যিয়ে হওক আপোনালোকে এই দিনাখন কিনি অনাটো খুবেই বেছি ভাল বুলি পৌৰাণিক মান্য কৰা হয়। পৌৰাণিক কথা অনুসৰি ধনিয়াক ধন সম্পদ আৰু প্ৰাচুৰ্যৰ প্ৰতীক হিচাপে মান্য কৰা হয়। খুব কম পৰিমাণৰ হ'লেও ধনিয়া কিনি আনি পেলাই আপোনালোকে লক্ষ্মী পূজাত অৰ্পণ কৰিব। পূজা শেষ হোৱাৰ পাছত সেই যি গুটি আছে অলপমান থৈ দিয়া হয় আৰু অলপমান সিঁচি দিয়া হয় আৰু এইটো বিশ্বাস কৰা হয় যে সেই সিঁচি থোৱা গুটি যিমানেই ধুনীয়াকৈ তাৰ পৰা গছ হ'ব, সেই গছে আপোনাৰ ঘৰখনত সুখ সমৃদ্ধি অৰ্থাৎ ধন টকা পইচা ফালৰ পৰা কিমান উন্নতি হ'ব তাৰ এক সংকেত প্ৰদান কৰে। 5 নম্বৰৰ বস্তুবিধ হৈছে কৰি। কৰি হয়তো আপোনালোকে চিনি পাইছে আৰু এই কৰি যদি আপোনালোকৰ ঘৰলৈ লৈ আনে এইদিনাখনো খুবেই বেছি সেয়া এক শুভ সংকেত বা শুভ সম্পদ হয় আপোনালোকৰ ঘৰখনৰ বাবে। শামুক আকৃতিৰ সেই কৰি মা লক্ষ্মীৰ খুবেই বেছি প্ৰিয় হয়। এই বস্তুবিধক ধনৰ আকৰ্ষিত বা আকৰ্ষণ কৰা এক সম্পদ হিচাপে ব্যৱহাৰ কৰা হয়। এই ধনতেৰছৰ দিনাখন সেই কৰি ঘৰলৈ কিনি আনি প্ৰথমে মা লক্ষ্মীৰ চৰণত ৰাখি পূজা কৰি তাৰ পাছত আপোনালোকৰ যি তিজৰি বা পইচা থোৱা জেগা আছে তাত থৈ দিলে ধন সম্পত্তি বৃদ্ধি হোৱাৰ এক সংকেত প্ৰদান কৰে। বিশ্বাস কৰা হয় যে হালধীয়া কাপোৰে যদি এই কৰি মেৰিয়াই আপুনি থৈ দিয়ে তেন্তে হ'লে ঘৰখনত থকা ধন টকা পইচাৰ আৰু উন্নতি হয়, বৃদ্ধি হয়। এটি ঋণমুক্ত জীৱন আৰু আৰ্থিক বৃদ্ধিৰ বাবে খুবেই বেছি শুভ সংকেত প্ৰদান কৰে।
6 নম্বৰৰ বস্তুবিধ হৈছে ব্যৱসায়ীসকলৰ বাবে যিসকলে ব্যৱসায় বাণিজ্য কৰি আছে তেওঁলোকৰ এখন নতুন বহি হয় এটি নতুন বহি আপোনালোকে যদি এইদিনাখন কিনি আনে যিখন বহিত আপোনালোকে হিচাপ কৰে বা আপোনালোকৰ গুৰুত্বপূৰ্ণ এখন বহি এইদিনাখন সেই বহিখন কিনি অনাটো খুবেই বেছি মাংগলিক বা শুভ এক লক্ষণ প্ৰদান কৰে প্ৰথমতে কিনি আনি আপোনালোকে মা লক্ষ্মীৰ চৰণত ৰাখিব পূজা কৰিব তাৰ পাছত এই বহিখন আপোনালোকে নতুন হিচাপ নিকাচ কৰিবলৈ ব্যৱহাৰ কৰিব আপোনালোকৰ ব্যৱসায় বাণিজ্যৰ বাবে যথেষ্ট বেছি ভাল প্ৰতিফলনৰ সৃষ্টি কৰিব এতিয়া জানো আহক যে ধনতেৰছৰ দিনাখন এনেকুৱা 5টা কাম আছে যিকেইটা আপোনালোকে কোনো কাৰণতে কৰা উচিত নহয় একেবাৰে বৰ্জিত হয় এই কামসমূহ এই দিনটোত অশুভ কাম কৰিব নলগা ভিতৰত অৰ্থাৎ যিসমূহ কাম আছে সেইসমূহ যদি কৰে তেন্তে হলে আপোনালোকৰ ঘৰখনৰ পৰা সুখ শান্তি দূৰ হৈ দৰিদ্ৰতা কঢ়িয়াই আনিব আপোনালোকৰ ঘৰখনত নকাৰাত্মক শক্তিৰ ঊৰ্জা সক্ৰিয় হৈ পৰিব ইয়াৰ ভিতৰত প্ৰথমবিধ কাম হৈছে ধন টকা পইচাৰ লেনদেন আপোনালোকে এই দিনাখন কোনো কাৰণতে ধন টকা পইচাৰ লেনদেন নকৰিব অৰ্থাৎ কাকো পইচা ধাৰলৈ নিদিব আৰু কাৰো পইচা ধাৰলৈ নানিব এইটো বিশ্বাস কৰা হয় যে এই দিনাখন যদি আপোনাৰ ঘৰৰ ধন আপুনি বেলেগক ধাৰলৈ দিয়ে আপুনি নিজৰ ঘৰৰ লক্ষ্মী বেলেগৰ হাতত গটাই দিয়াৰ এক সংকেত বা গটাই দিয়াৰ নিচিনা হয় সেই কাৰণে এই দিনাখন কোনো কাৰণতে আপোনালোকে ধন টকা পইচাৰ লেনদেন কৰাটো উচিত নহয় 2 নম্বৰৰ কামবিধ হৈছে লোহা এলুমিনিয়াম বা গ্লাছেৰে তৈয়াৰী সামগ্ৰী যিসমূহ এই দিনাখন ঘৰলৈ ক্ৰয় কৰি অনাটো একেবাৰে অনুচিত এইসমূহ বস্তু ঘৰলৈ ক্ৰয় কৰিলে ঘৰখনত অলক্ষ্মীয়েহে বাস কৰিব কাৰণ লোহাক শনি গ্ৰহৰ লগত যুক্ত কৰা হয় আৰু এলুমিনিয়ামক ৰাহু গ্ৰহৰ লগত সংযোগ বা যুক্ত কৰা হয় এই দুটি গ্ৰহক সম্পদৰ আগমনৰ ক্ষেত্ৰত শুভ বুলি মান্য কৰা নহয় সেই কাৰণে এইসমূহ বস্তুৰে তৈয়াৰী কোনো বস্তু ঘৰলৈ দিনাখন ক্ৰয় কৰি নানিব ইয়াৰ পিছৰ কামবিধ হৈছে ঘৰৰ উত্তৰ দিশ বা উত্তৰ পূব দিশটোক অপৰিষ্কাৰকৈ ৰখা বা লেতেৰা পেটেৰাকৈ ৰখাটো এইটো খুবেই বেছি ঘৰখনৰ বাবে কিন্তু এক বেয়া সংকেত প্ৰদান কৰে কাৰণ এই দিশটো হৈছে ধন সম্পদ আৰু ঈশ্বৰৰ ভগৱানৰ আগমনৰ দিশ গতিকে এই দিশটোক কেতিয়াও কোনো কাৰণতে অপৰিষ্কাৰ বা খুব বেছি লেতেৰা হৈ থাকিবলৈ নিদিব পৰিষ্কাৰ পৰিচ্ছন্নতাৰে এই দিশটো সজাই পৰাই বা সুন্দৰ কৰি ৰাখিবলৈ যত্ন কৰিব বাস্তুশাস্ত্ৰ অনুসৰি এই দিশটো যদি লেতেৰা হৈ থাকে তেন্তে হলে ঘৰখনত থকা মা লক্ষ্মীৰ আগমন অৰ্থাৎ ঘৰলৈ মা লক্ষ্মীৰ আগমন নহয় আৰু ঘৰত থকা লক্ষ্মীও ঘৰৰ পৰা আঁতৰি যায় গতিকে এই দিশটোক কোনো কাৰণতে ধনতেৰছৰ দিনাখন লেতেৰাকৈ নাৰাখিব সম্পূৰ্ণ ঘৰ পৰিষ্কাৰ কৰাৰ লগতে এই দিশটোক বিশেষকৈ গুৰুত্ব দিয়াটো বা সজাই পৰাই তোলাটো প্ৰয়োজনীয় 4 নম্বৰৰ কামবিধ হৈছে কোনো ধৰণৰ নেতিবাচক চিন্তা কাৰোবাক বেয়া ব্যৱহাৰ কৰা কোনো ধৰণৰ বেয়া শব্দ প্ৰয়োগ কৰা এনেকুৱা ধৰণৰ কামবোৰ এই দিনাখন কোনো কাৰণতে কৰাটো উচিত নহয় ধনতেৰছৰ তিথি হৈছে আনন্দ আৰু সমৃদ্ধিৰ এক উৎসৱ গতিকে এই দিনটোত যদি আপোনাৰ মুখেৰে আপোনাৰ সৰস্বতীয়ে যদি আপুনি বহুত বেয়া শব্দ বেয়া ব্যৱহাৰ কৰে বা আপুনি বেয়া কাম কৰে তেন্তে হলে সেয়া আপোনালোকৰ ঘৰখনৰ বাবে কেতিয়াও শুভ বা মংগলময় হ'বই নোৱাৰে গতিকে কোনো কাৰণতে কোনো বেয়া ব্যৱহাৰ কাকোৱে নকৰিব সেয়া লাগিলে ঘৰৰ মানুহেই হওক বা অন্য কোনো বাহিৰা মানুহেই হওক 5 নম্বৰৰ কামবিধ হৈছে আমিষ বা নিচাজাতীয় বস্তু খোৱাটো আমি সকলোৱে জানো পবিত্ৰ দিনত কেতিয়াও কোনো ধৰণৰ আমিষ মাছ মাংস পিয়াজ নহৰু এনেকুৱা ধৰণৰ বস্তুবোৰ খোৱাটো বা মাদক দ্ৰব্য খোৱাটো খুবেই বেছি অনুচিত কাৰণ মাদক দ্ৰব্য যেতিয়া গ্ৰহণ কৰিব আপোনাৰ মুখেৰে কেতিয়া কি শব্দ আপুনি বা কেতিয়া কাক কি ব্যৱহাৰ কৰিব আপুনি গমেই নাপাব গতিকে এই দিনাখন কোনো ধৰণৰ এনেকুৱা খাদ্য আপোনালোকে কোনো কাৰণতে ভুলতে হ'লেও গ্ৰহণ নকৰিব এতিয়া জানো আহক ধনতেৰছৰ দিনাখন কিদৰে লক্ষ্মী গণেশ আৰু কুবেৰৰ পূজা কৰাটো উচিত যাতে আপোনাৰ ঘৰখনৰ বাবে শুভ সময় বা শুভ সম্পদ কঢ়িয়াই আনে ধনতেৰছৰ পূজাকে ধনতেৰছৰ লক্ষ্মী বা কুবেৰৰ পূজা বা সেই বুলি আমি সকলোৱে বিবেচনা কৰোঁ এই দিনাখন লক্ষ্মী গণেশ ধনন্তৰী আৰু কুবেৰৰ পূজা কৰাটো বিশেষকৈ দৰকাৰী প্ৰথম কামবিধ হৈছে পূজাৰ স্থান আপোনালোকে প্ৰথমতে তৈয়াৰ কৰিব লাগিব প্ৰস্তুত কৰিব লাগিব আৰু সম্পূৰ্ণ প্ৰস্তুতিৰে সেই পূজা আৰম্ভ কৰিব লাগিব গধূলি হোৱাৰ আগে আগে সেই স্থান আপোনালোকে পবিত্ৰ অৰ্থাৎ পৰিষ্কাৰ কৰক গংগা জলেৰে পৰিষ্কাৰ কৰাৰ পাছত সেই জেগাটো পবিত্ৰ কৰক
এটি ওখ স্থান তৈয়াৰ কৰক আৰু সেই ওখ স্থানত হালধীয়া নহলে ৰঙা কাপোৰ দি পেলাই পূজাৰ স্থান বা দেৱীৰ স্থান তাত তৈয়াৰ কৰক হাতত জল আৰু ফুল লৈ পবিত্ৰ মনেৰে আপোনালোকে গণেশ বাবা বা মা লক্ষ্মী ধনন্তৰী লগতে কুবেৰৰ পূজা কৰক পূজাৰ সময়ত আপোনাৰ ঘৰৰ সকলোৰে দীৰ্ঘায়ু সুস্বাস্থ্য আৰু স্পষ্টকৈ আপোনালোকে এটো জনোৱাটো উচিত যে আপোনাৰ ঘৰলৈ মা লক্ষ্মীৰ আগমন হওক ধন সম্পত্তিৰ আগমন হওক সেই স্পষ্টকৈ আপোনালোকে পূজাৰ সময়ত মনত ভাবিব বা মনত উচ্চাৰণ কৰিব 2 নম্বৰৰ কামবিধ হৈছে মূৰ্তি স্থাপন বা প্ৰদীপ বা বন্তি প্ৰজ্বলন আপোনালোকে সেই স্থান যি তৈয়াৰ কৰিব তাত মা লক্ষ্মী বা গণেশ বাবাৰ এটি মূৰ্তি বা ফটো নিশ্চয়কৈ ৰাখক আৰু ৰাখি পেলাই তাত পবিত্ৰ মনেৰে এগছি বন্তি নিশ্চয়কৈ প্ৰজ্বলন কৰক 3 নম্বৰৰ কামবিধ হৈছে যে আপোনালোকে পূজা এক ক্ৰমত কৰাটো উচিত প্ৰথমতে আপোনালোকে গণেশ ভগৱানৰ পূজা কৰিব তাৰ পিছত মা লক্ষ্মীৰ পূজা তাৰ পাছত অন্যান্য দেৱ দেৱীৰ পূজা কৰাটো উচিত লগতে আপোনালোকে সম্পূৰ্ণ নীতি নিয়মেৰে প্ৰথমতে আপোনালোকে নিজক পবিত্ৰ কৰিব স্নান কৰিব ভাল বস্ত্ৰ পৰিধান কৰিব তাৰ পাছত সকলো নীতি নিয়মেৰে আপোনালোকে পূজা পাঠ আৰম্ভ কৰিব তাৰোপৰি আপোনালোকে প্ৰথমতে দেৱ দেৱীৰ মূৰ্তি ভাগক ধুনীয়াকৈ স্নান কৰাব গংগা জলেৰে তাৰ পাছত তাত নতুন বস্ত্ৰ বা নতুন অলংকাৰ তাত পৰিধান কৰাব তাৰ পাছত ফুল কমল ফুল অৰ্থাৎ পদুম ফুল মা লক্ষ্মীৰ খুবেই বেছি প্ৰিয় হয় যদি পাৰে নিশ্চয়কৈ ওচৰে পাজৰে যদি আছে দিয়ক অৰ্পণ কৰক আৰু যদি নাইকিয়া অন্যান্য কোনো ফুল আপোনালোকে তেওঁক অৰ্পণ কৰিব পাৰে তাৰ পাছত ধূপ দীপ নৈবেদ্যৰে আপোনালোকে তেওঁৰ পূজা সকলোৰে পূজাবোৰ কৰক আৰু সেই পূজাৰ সময়ত নিজৰ মনৰ ইচ্ছা বা নিজৰ যিসমূহ আপোনালোকৰ আশা আছে সেইবোৰ নিশ্চয়কৈ তেওঁৰ আগত প্ৰকাশ কৰক বাতাসা নাৰিকল লাৰু বা কিছুমান ফলমূল নিশ্চয়কৈ মা লক্ষ্মীক অৰ্পণ কৰক আৰু ভোগ আমি সকলোৱে জানো এদিনাখন ভোগ দিয়াটো খুবেই বেছি শুভ হয় প্ৰত্যেকটি মাংগলিক কামত আমি ভোগ অৰ্পণ কৰোঁ এদিনাখন আপোনালোকে নিশ্চয়কৈ মা লক্ষ্মীক অৰ্পণ কৰি বা এই পূজাত ভোগ নিশ্চয়কৈ দিব ইয়াৰ পাছত আপোনালোকে মন্ত্ৰ উচ্চাৰণ কৰিব লাগিব সৰ্বপ্ৰথমে গণেশ ভগৱানৰ যিহেতু পূজা কৰা হ'ব সেই কাৰণে গণেশ ভগৱানৰ মন্ত্ৰ আপোনালোকে উচ্চাৰণ কৰিব লাগিব ওম গণপতে নমঃ আপোনালোকে ভালদৰে শুনি ল'ব আৰু এই মন্ত্ৰফাঁকি নিশ্চয়কৈ 108 বাৰ মনৰ মাজত বা আপোনালোকে জপ কৰিব 2 মহালক্ষ্মী মন্ত্ৰ ওম মহালক্ষ্মীয়ে নমঃ 108 বাৰ নিশ্চয়কৈ আপোনালোকে এই মন্ত্ৰফাঁকি জপ কৰিব মনৰ ভিতৰতে হওক বা উচ্চাৰণ কৰিয়ে হওক 3 কুবেৰ মন্ত্ৰ ওম কুবেৰায় নমঃ এই মন্ত্ৰফাঁকি নিশ্চয়কৈ আপোনালোকে উচ্চাৰণ কৰিব প্ৰত্যেকৰে যেতিয়া পূজা কৰিব হয়তো একেলগে আপোনালোকে পূজা কৰিব গতিকে ক্ৰম অনুসৰি প্ৰথমতে গণেশ ভগৱানৰ তাৰপা মা লক্ষ্মী তাৰপা কুবেৰ তাৰপা ধনন্তৰী দেৱীৰ মন্ত্ৰ নিশ্চয়কৈ উচ্চাৰণ কৰিব ইয়াৰ পাছত আমি জনাম আপোনাক ধনন্তৰী মন্ত্ৰফাঁকি কি সুস্বাস্থ্যৰ কাৰণে আপোনালোকে ধনন্তৰী মন্ত্ৰ নিশ্চয়কৈ জপ কৰক ওম নমো ভগৱতে বাসুদেৱায় ধনন্তৰে অমৃত কলশ হস্তায় সৰ্বাময় বিনাশনায় ত্ৰৈলোক্যনাথায় শ্ৰী মহাবিষ্ণুৱে নমঃ এই মন্ত্ৰফাঁকি নিশ্চয়কৈ জপ কৰক ইয়াৰ পাছত আপোনালোকে সৰ্বশেষত মা লক্ষ্মীক আৰতি কৰক আৰু আৰতিৰ সময়ত আপোনাৰ মনত তেওঁক লৈ কৰা ভুল ত্ৰুটি বা যিখিনি ভুল আপোনালোকে কৰিছে তাক লৈ পেলাই তেওঁৰ ওচৰত নিশ্চয়কৈ ক্ষমা প্ৰাৰ্থনা খোজক পৌৰাণিক কিছুমান নিয়ম অনুসৰি এইটো মান্য কৰা হয় যে এনেকুৱা কিছুমান কাম আছে যিখিনি কাম যদি আপোনালোকে এই ধনতেৰছৰ দিনাখন কৰে তেন্তে হলে আপোনাৰ ঘৰখনৰ ধন সম্পত্তি বৃদ্ধি কৰাত যথেষ্ট বেছি অৰিহণা যোগায় এইবোৰ নিয়ম আপোনালোকৰ ঘৰখনৰ বাবে কৰিব পাৰে প্ৰথমবিধ নিয়ম হৈছে 13 গছি চাকি জ্বলোৱা এই 13 গছি চাকি আপোনালোকে ঘৰখনৰ বিভিন্ন স্থানত জ্বলাব পাৰে যেনেকৈ তুলসীৰ তলত ভঁৰাল ঘৰ আপোনালোকৰ বেডৰুম অন্যান্য ঘৰৰ বা বাৰীৰ বিভিন্ন স্থানত আপোনালোকে 13 গছি চাকি নিশ্চয়কৈ জ্বলাব পাৰে যি আপোনালোকৰ ঘৰখনৰ বাবে ধন সম্পত্তি বৃদ্ধিৰ এক সংকেত প্ৰদান কৰে 2 নম্বৰৰ কামবিধ হৈছে জম প্ৰদীপ প্ৰজ্বলন কৰা এই দিনটোক জম ত্ৰয়োদশী বুলিও কোৱা হয় আৰু এই কাৰণে এই দিনাখন ঘৰৰ মুখ্য দুৱাৰত দক্ষিণ দিশৰ ফালে মুখ কৰি এগছি চাকি নিশ্চয়কৈ যমৰাজৰ বাবে প্ৰজ্বলন কৰিব লাগে কাৰণ ইয়াৰ জৰিয়তে ঘৰখনৰ সদস্যৰ অকাল মৃত্যু কেতিয়াও নহয় আৰু ঘৰখনৰ অকাল মৃত্যুত
এক ভাল প্ৰভাৱ পেলায় অৰ্থাৎ যম ৰজাৰ আশীৰ্বাদ সেই ঘৰখনত থাকে আৰু এই কাৰণে এই দিনাখন এই বন্তি গছি নিশ্চয়কৈ জ্বলোৱাটো উচিত ইয়াৰ পিছৰ কামবিধ হৈছে আপোনালোকৰ যি মুখ্য দুৱাৰ আছে সেই দুৱাৰত পদচিহ্ন যি পদচিহ্ন লগোৱা হয় সেই পদচিহ্ন আপোনালোকে ব্যৱহাৰ কৰিব পাৰে মা লক্ষ্মীৰ লগতে স্বস্তিক চিহ্ন নিশ্চয়কৈ অংকন কৰক বা তাৰ এবিধ লকেটৰ নিচিনা যি পায় আপোনালোকৰ ঘৰৰ সন্মুখত সেয়া ওলমাই ৰাখিবলৈ যত্ন কৰক কাৰণ সেয়া এক ভাল সংকেত বা ঘৰখনলৈ মা লক্ষ্মীৰ আগমনৰ ঘৰখনৰ বাবে সেয়া এক নিশ্চয়কৈ শুভ ইয়াৰ পিছৰ কামবিধ হৈছে দান বৰঙণি আপোনালোকে যিসকল অভাৱ বা যিসকল মানুহৰ খুবেই বেছি অভাৱ হৈ আছে বা কিবা এটা প্ৰয়োজন হৈ আছে নিশ্চয়কৈ তেওঁলোকক কিবা এটা নিজৰ ফালৰ পৰা নিজৰ সামৰ্থ্য অনুসৰি দান বৰঙণি কৰি দিয়ক সেয়া আপোনালোকৰ বাবে খুবেই বেছি ভাল হ'ব কাৰণ দানতকৈ শ্ৰেষ্ঠ একো নাই গতিকে আপোনালোকে নিশ্চয়কৈ দান যদি কৰিব পাৰে ঘৰখনৰ বাবে বা আপোনাৰ পৰিয়ালৰ বাবে এক শুভ প্ৰতিফলনৰ সৃষ্টি কৰিব এয়াই আছিল কিছুমান নিয়ম কিছুমান কথা যিখিনি হয়তো মই ভাবিছোঁ আপোনালোকে আগতে গম পোৱা নাছিলে আৰু আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে গম পালে আমি সদায় এটা কথা মনত ৰখাটো উচিত যে এই ধনতেৰছৰ দিন বা তিথি আমাৰ বাবে কেৱল মাত্ৰ এটি দিনৰ বা এটা সময় বা এটি মুহূৰ্তৰ নহয় আমাৰ গোটেই সম্পূৰ্ণ জীৱনৰ বাবে গুৰুত্বপূৰ্ণ গতিকে আমি সদায় এইটোৱে নিশ্চিত কৰাটো উচিত যে আমাৰ জৰিয়তে যাতে মা লক্ষ্মী অসন্তুষ্ট নহয় আৰু তেওঁৰ যাতে কোনো ধৰণৰ এনেকুৱা বেয়াপক কাম আমি নকৰোঁ যিয়ে আমাৰ ঘৰখনৰ বাবে আহিবলগীয়া সময়ত খুবেই বেছি আকাল দৰিদ্ৰতা যাতে কঢ়িয়াই আনে গতিকে সকলোৱে সদায় সম্পূৰ্ণ শ্ৰদ্ধা মনেৰে মা লক্ষ্মীক পূজাটো উচিত আৰু এটি নতুন ভিডিঅ'ৰ সৈতে লগ হ'ম নিশ্চয়কৈ ভিডিঅ'টো এটা লাইক কৰি দিব আৰু কমেণ্ট বক্সত জয় মা লক্ষ্মী বুলি লিখিবলৈ নাপাহৰিব